ফাইনেল প্ৰেৰণিকল যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছিল সেইসকলৰ বাবে কিন্তু ফাইনেলি যিটো নেকি ৰিজাল্ট সেই ৰিজাল্টৰ ডেটটো আহি পৰিছে আৰু অহাকালি হ'ল 28 এপ্ৰিল আৰু অহাকালি কিন্তু ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব আপোনালোকে সকলো ইতিমধ্যে জানে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী গৰাকীয়ে কিন্তু এই বিষয়ে টুইট কৰিছে আৰু আপোনালোকে সকলোৱে নিশ্চয় টুইটটো পাইছিল এতিয়া কথা হ'ল ৰিজাল্টটো যেহেতু ঘোষণা কৰা হ'ব তো আপোনালোকে ৰিজাল্টটো আগতীয়াকৈ কেনেকৈ চাব পাৰিব এইটো এটা কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ বিষয় এতিয়া ৰিজাল্টটো চোৱাৰ বাবে কিন্তু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা শিক্ষা বিভাগৰ পৰা ইতিমধ্যে কেইবাটাও ৱেবছাইট মুকলি কৰিছে যিসমূহৰ জৰিয়তে আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব ওকে তো এতিয়া চাওক আপোনালোকে যদি ৰিজাল্টসমূহ চেক কৰিব বিচাৰে মই আপোনালোকক একদম সুবিধাৰ্থে আজি হয়তো আপোনালোকে ৰিজাল্টটো চেক কৰিব নোৱাৰে কালিহে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব ৰাতিপুৱা 10 বাজি বা 10:30 বাজিৰ ভিতৰত আপোনালোকক ৰিজাল্টটো ঘোষণা কৰা হ'ব আপোনালোকে কি কৰিব মই আপোনালোকৰ সুবিধাতে আপোনালোকে যদি অহাকালি ভিডিঅ'টো চাই থাকে তথাপি আপোনালোকৰ সুবিধাতে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যিসমূহ লিংক দি ৰাখিছোঁ তাৰ পৰা যিকোনো এটা লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰি গৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব আৰু প্ৰথম যিটো লিংক আছে আপোনালোকে সেই লিংকত ক্লিক কৰিলে ঠিক এনেকুৱাকৈ আহিব আপোনালোকে যেনেকুৱাকৈ দেখিবলৈ পাইছে এনেকুৱাকৈ অহাৰ পিছত আপোনালোকে তলফালে আহিলে বা স্ক্ৰল ডাউন কৰি আহিলে ইয়াতে কিন্তু তিনিটাকৈ লিংক দেখিবলৈ হ'ব ৰিজাল্ট লিংক 1 ৰিজাল্ট লিংক 2 ৰিজাল্ট লিংক 3 আপোনালোকে দেখিবলৈ পাইছে এক্সামিনেশ্যন ৰিজাল্ট 2026 আপোনালোকে দেখিবলৈ পাইছে 6 ইয়াৰ ৰিজাল্ট ইনষ্টিটিউট থ্ৰুত অফিচিয়েল লিংকস গুলো অর্থাৎ এই তিনিটা যে লিংক আছে এই তিনিটা লিংক কিন্তু অফিচিয়েল লিংক হয় আসাম স্টেট স্কুল এডুকেশ্যন বোর্ড আপোনালোকে দেখি লৈছে ইয়াৰ পৰা আপোনালোকে ইজিলি কি কৰিব পাৰিব ৰিজাল্টটো ফাইন্ড আউট কৰিব পাৰিব ওকে তো আপোনালোকে ভিডিওটো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে কি কৰিব যেতিয়া নেকি ৰিজাল্ট দিব সেই সময়তো যদি ভিডিওটো চাই আছে আপোনালোকক এটা কথাই কম আপোনালোকে তলত গৈ লিংকত যিকোনো লিংকত ক্লিক কৰি আপোনালোকে ইজিলি ৰিজাল্টটো চেক কৰিব পাৰিব এতিয়া যেটো লাইভ হোৱা নাই যাৰ বাবে মই আপোনালোকক লাইভ দেখুৱাব পৰা নাই কিন্তু মই আপোনালোকক কৈছো আপোনালোকে অতি সহজতে ৰিজাল্টটো ইয়াৰ পৰা চেক কৰিব পাৰিব যেটো তলত মই আপোনালোকক সুবিধাতে লিংক দি ৰাখিছো ভিডিওৰ ডেছক্ৰিপশ্যনত লিংক দি ৰাখিছো ওকে তো আখৰ আপোনালোকে নিশ্চয় অতি সহজতে ৰিজাল্টটো চাব পাৰিব আৰু সকলোৰে ফলাফল যাতে ভালে আহে তাৰ কামনা কৰি মই ভিডিওটো সমাপ্ত কৰিছো